হেল্ল' বন্ধু বান্ধৱীসকল আৰু ইয়াত ধুনীয়াকৈ চাওকচোন সাজি কাচি অকণমান ওলাই গৈছে আৰু ক'ত গৈছোঁ কি গৈছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম আৰু আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। অকল মই নাই যে আমি এটা সকলোৱে ওচৰ পাজৰৰ গোটেইখিনি লগ লাগি আচলতে এটা জেগাত নহয় আজি আচলতে আমি দুটা জেগাত যাম আৰু এয়া হৈছে আমাৰ ওচৰৰে আংকল। ড্ৰেছটোত কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। এইফালে কাম লাগি আছে আৰু সকলোৱে মিলি আমি এইফালে ওলাইছোঁ এতিয়া ফুৰিবলৈ। এতিয়া গোটেইখিনি বহি ল'লোঁ গাড়ীত বহাৰ পিছত অকণমান ভিডিঅ' কৰি ৰাখি লৈছোঁ। এয়া আপোনালোকৰ লগত যিহেতু ভিডিঅ' দি শ্বেয়াৰ কৰি আছোঁ আৰু ক'ত গৈছোঁ কেলৈ গৈছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। আশা কৰোঁ আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টি চাই আপোনালোকেও ভাল পাব। আৰু ফাইনেলি আমি যোনখিনি জেগাত আহিছিলোঁ প্ৰথম যিটো জেগাত আহিছিলোঁ সেই জেগাখিনি পাই গ'লোহি আৰু আপোনালোকে দেখি ইয়াক গম পালেই আমি আচলতে আহিছিলোঁ ক'ত। আচলতে আমি আহিছোঁ দুলীয়াজানৰ হোটেল অইল ফিল্ড বুলি আৰু এইখনত ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ আৰু ভিতৰলৈ গৈ চাওঁ কেনেকুৱা লাগে। আৰু ইয়াৰ বাহিৰৰ পৰা যিটো জেগা দেখিবলৈ বহুত এটা সুন্দৰ ধুনীয়া লাগিছে আৰু ভিতৰলৈ সোমাই কৰি গম পাম। আৰু আহকচোন আজিৰ দিনটোত অকণমান এনজয় কৰোঁ। সদায়তো মানুহৰ কামৰ মাজতে ব্যস্ততা হৈ থাকোঁ। আজি সকলোখিনি লগে ভাগে আহিছোঁ এনেকৈ দিন এটা উলিয়াই। আৰু এইফালে এতিয়া মিষ্টাৰে গাড়ীখন অকণমান ছাইডত নিজৰ জেগাখিনি ৰাখি দিব আৰু এইফালে আমি এতিয়া সোমাই কৰি গৈ আছোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। বাহিৰৰ পৰাতো ভালেই লাগিছে আৰু ভিতৰত গৈহে গম পাম এতিয়া কেনেকুৱা কি ধৰণৰ পাওঁ। আৰু আপোনালোকেও যদি ওচৰে পাঁজৰে আছে এইখন হোটেললৈ আহিব পাৰে আৰু ভিতৰৰ পাই আপোনালোকক বাকীখিনি জনাই থাকিম কেনেকুৱা পাওঁ কেনেকুৱা নালাগে। আৰু এতিয়া আমি এইটো ছাইডত সোমাই কৰি গৈ আছোঁ। ইয়াৰ পৰা যিহেতু লিফ্টত যাব লাগিব বুলি কৈছে এইটো ছাইডত আমাক মাতি আনিছে। আৰু কথাটো হ'ল আমাৰ ইয়াৰে ভাইটি এজন ঘৰৰ ওচৰৰ ভাইটি এজন থাকে আৰু ভাইটিৰ মাক দেউতাক সকলোখিনিৰ লগতে আমি এনেকৈ মিলি আহিছোঁ। আজি নিমন্ত্ৰণ এটাও আছে যিহেতু ভাইটি আৰু এখন হোটেলত বেছি দিন নাথাকে আৰু নেক্সট এতিয়া গুৱাহাটীত মানে যোৱা কথা আছে। তাৰ আগতে আমাক সকলোখিনিকে নিমন্ত্ৰণ দিয়াৰ কাৰণে আজি আহিলোঁ। আৰু আহক মোৰ লগতে আপোনালোককো ভিডিঅ'টি শ্বেয়াৰ কৰি থাকোঁ আৰু চাই আপোনালোকে সম্পূৰ্ণ কমেণ্ট কৰিব। আৰু যদি নতুন কোনোবাই চাই আছে পেজটি ফ'ল' কৰি ল'ব আৰু সকলোৱে যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট কৰি থাকিব। আৰু এই আমাৰ লিফ্ট খোলাৰ পিছত চাওকচোন সকলোখিনি মুখখন অকণ দেখাই কৰি দিছোঁ আৰু গোটেইখিনি মিলি কৰি এনেকৈ ওলাই আহিলোঁ। আৰু এইয়া চাওক আমাৰ জানো মানে মোবাইল যেতিয়াতো লৈ আছোঁ আৰু আইনাখন দেখাৰ লগে লগে অকণমান ইফাল সিফাল কেমেৰাবিলাকতো দেখিছে আপোনালোকে। আৰু এইখিনি সোমাই আহিছে আমি সকলোখিনি ওচৰৰে হৈ মিলি আছোঁ। আৰু এটা আমাৰ প্ৰগ্ৰাম আছে যিহেতু নেপালী সম্প্ৰদায়ৰ মানুহ আমাৰ ঘৰৰ ওচৰত আছে আৰু এতিয়া দুলীয়াজানত যিহেতু আপোনালোকে গম পায় গল্ডেন জুবলি চলি আছে আৰু সেইটো প্ৰগ্ৰামতো আমি যাম। ইয়াত সোমাই কৰি নেক্সট বেলেগ এটা প্ৰগ্ৰামত যাম আৰু সম্পূৰ্ণ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু সকলোৱে লাষ্টলৈকে ভিডিঅ'টি চাবলৈ আশা কৰি থাকক। আৰু ভিডিঅ'টি চালেহে গম পায় আগলৈনো কি হৈ থাকিব আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। আহকচোন এতিয়া আমাৰ লিফ্ট বন্ধ কৰিবলৈ হৈছে আৰু এইফালে লিফ্টত বন্ধ কৰাৰ পিছত মিষ্টাৰহঁতে বেলেগ এটা লিফ্টত গৈছে আৰু আমি এইখিনি লেডিজখিনি এটা বেলেগ এটা লিফ্টত উঠিলোঁ। আৰু উঠাৰ পাছতে এইখিনি আৰু হাঁহিছে আৰু কিছুমানে নতুন হৈছে লিফ্টত উঠা আৰু আমি বাৰু আগে পিছে উঠিছোঁ সেইটো কাৰণে কেনেকুৱা ফিল হৈছে কি ধেমালি কৰিছোঁ আৰু সকলোৱে হাঁহি কৰি এনেকৈ গৈ আছোঁ। আৰু এতিয়া আমাৰ পাবহি হ'ল এয়া পালোহি আমাৰ এতিয়া লিফ্টৰ পৰা ওলোৱাৰ লগে লগে অকণমান বাহিৰৰ দৃশ্যবিলাক আমি ভিডিঅ' কৰি ৰাখিছোঁ। কাৰণ আমি যিহেতু ভিডিঅ' বনাওঁ অকণমান এনেকৈ ভিডিঅ' বনাই কৰি থ'লে আমাৰ পিছত দিবলৈ হয় আৰু সম্পূৰ্ণ আপোনালোকক ভিডিঅ'টি শ্বেয়াৰো কৰিব লাগিব। ফাইনেলি এখন হোটেলত আমি পাই গ'লোহি। এতিয়া আমি ভিতৰলৈ সোমাই কৰি যাম আৰু আহকচোন ইয়াৰ বাহিৰৰ পৰা মানে ভিতৰলৈ সোমাই আহোঁতে কিনো দৃশ্য দেখিছোঁ সকলোখিনি ইয়াতে মই ভিডিঅ' কৰি ৰাখিছোঁ। এইফালে চাওকচোন জিমৰ যিটো এইখিনি জেগা ইয়াৰ ছুইমিং পুলৰ পৰা জিমৰলৈকে সকলোখিনি আছে আহি এনজয় কৰিব পাৰিব। আৰু যিহেতু আমি এতিয়া জিমততো অহা নাই অকণমান এনজয় কৰিম চাহ কফি কি খাম আৰু ইয়াতে সোমাই কৰি। আৰু যিহেতু আমাৰ ভাইটি আছে ভাইটিকো আমি লগ কৰি যাম আৰু এইফালে সোমাই কৰি গৈ আছোঁ। আৰু এইখিনিতে আপোনালোকক এতিয়া দেখাবলৈ পাই ভাল পাম। এইফালে মিষ্টাৰ আৰু পিছফালে আছে আমাৰ আপোনালোকৰ কিন্তু ভাল বস্তু এটা দেখাই দিছোঁ চাওক। সকলোৱে প্ৰিয় বুলি ক'ব লাগিব আজিৰ যুগত মানে বহুতখিনি মানুহৰ প্ৰিয় বুলি ক'ব লাগিব। আৰু দেখি বাৰু কাৰোবাৰ খাওঁ লাগিছে নি কমেণ্ট কৰিব দেই। এইফালে কি লাগে নালাগে আপোনালোকে সকলোখিনি পাব। আৰু সোমাই অহাৰ লগতে যে মনটো ইমান ভাল লাগিলে চাওকচোন দৃশ্যখিনি বাহিৰৰ ভিউটো আৰু ইয়াত বহি থকা টেবুলৰ আৰু সকলোৱে এনজয় কৰি আছে। আমিও এতিয়া এটা ডাঙৰ বেলেগ ৰুম লৈছোঁ আৰু আমি ভিতৰৰ ফালে এইটো কাৰণে সোমাই কৰি গৈছোঁ। আৰু আমি সকলোখিনি আহিছোঁ নাই কমেও 10-12টামান আমি মানুহ আহিছোঁ। অহাৰ লগে লগে এইখিনি ধুনীয়াকৈ টেবুল লাগি আছে আৰু এয়া আমি এতিয়া সোমাই কৰি নিজৰ ছিটত বহিছোঁ আৰু বাহিৰৰ ভিউবিলাক চাইছোঁ ভাল লাগিছে। প্ৰথম বাৰৰ কাৰণে আহিছোঁ কিন্তু জেগাখিনি ভাল লাগিছে আৰু এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখি লৈছোঁ। আৰু এইফালে আমাৰ বেটী আৰু আপোনালোকক বাহিৰৰ ভিউটো অকণমান দেখাই দিওঁ চাওকচোন। ইয়াৰ হোটেলখনৰ পৰা মানে তললৈ চালেনো জেগাখিনি কেনেকুৱা ধৰণৰ দেখায় অলপ মই জুম কৰি দিছোঁ।
এয়া হৈছে বহু এটা ধুনীয়া ভিউ। আপোনালোকে আহি খুবেই ভাল পাব। আহি আপোনালোকৰ পাৰ্টি হওক বাৰু ক'ৰবাত যাবলগীয়া এনজয় আছে, আহি ইয়াতে ধুনীয়া ধুনীয়া জেগাখিনি চাবও পাৰিব আৰু হোটেলত এনজয় কৰিব পাৰিব। সকলোৱে মন যায় নহয়নে বাৰু? আমি যিহেতু ঘৰত এনেকৈ বন্দী হৈ থাকোঁ আৰু এনেকুৱা এটা ভিউ চাই পিনে হোটেলত কিবা এদিন খালে মানে ভাল লাগে, কাৰণতো আমি ডেইলি ঘৰত খাই থকা হয়। কেতিয়াবা মাজে সময়ে ওলাই কৰি আহিলে মনবিলাকো ফ্ৰেছ লাগে আৰু সকলোৰে মুখতে ফূৰ্তি পোৱা যায় নহয়নে বাৰু? আৰু ভিডিঅ'টো কৰি ৰাখি থৈছে, তাইও খুব হাঁহিছে মোৰ লগৰজনী, কাৰণ আমি এনেকৈ ভিডিঅ'টি কৰি ৰাখি থ'লে ফেচবুকত দি থ'লে আমি পিছত যদি সকলোখিনি যিমানখিনি লগৰ আহিছোঁ নাথাকিলেও আৰু এনেকৈ ভিডিঅ'টি কৰি ৰখাৰ লগে লগে কি হয়, আমাৰ স্মৃতি হিচাপেও আমি পিছত চাব পাৰিম আৰু আমাৰ ল'ৰা ছোৱালীকো দেখাব পাৰিম যে আমি আগতে এনেকৈ ঘূৰিছিলোঁ ফুৰিছিলোঁ। আৰু সকলোৰে মুখখন অকণমান কেমেৰাত ৰাখি থৈছোঁ। আৰু এয়া আমাৰ ওচৰৰে হৈছে, আমি দাদী বুলি কওঁ, নেপালী সম্প্ৰদায়ৰ হয়। আচলতে আমাৰ এইখিনিত সকলোখিনি ধৰণৰ মানুহ, আমি জাতি ধৰ্ম মিলি আছোঁ আৰু আমি সদায় একতা হিচাপে চলি যাওঁ আৰু লগে ভাগে আহি এনেকৈ দিন এটা উপভোগ কৰিছোঁ। ভাল লাগিছে, যিহেতু ডিচেম্বৰ লাষ্টত পিকনিক খোৱাৰ নিচিনাও হ'ল আৰু এই ফুলখিনি যে ইমান মৰম লাগিছে। আৰু ফাইনেলি আমাৰ ইয়াৰ জুচ আহি পালেহি, ইয়াক প্ৰথমে খাই কৰি লওঁ। আৰু আপোনালোকেও বাৰু এনেধৰণৰ খাইছেনে? আৰু সকলোৱেতো খায়ে বাৰু, তথাপি আমাৰ ফাৰ্ষ্ট টাইম আহিছোঁ এখন হোটেলত আৰু উপভোগটো কৰিবই লাগিব নহয়নে বাৰু? আৰু সকলোৱে মিলি কৰি এনেকৈ আহি এটা দিন ঠিকন কৰিলোঁ আৰু আহি এতিয়া ইয়াত পূৰা সকলোৱে ফূৰ্তি কৰিছোঁ। কেনেধৰণৰ কি পাৰ কৰোঁ আপোনালোকে সকলোখিনি চাই থাকিব। আৰু ফাইনেলি এতিয়া আমাৰ এইফালে কফি আহি পাই গ'ল, যিহেতু সৰু ল'ৰা ছোৱালীখিনিয়ে জুচ খাইছে আৰু আমি কফি অৰ্ডাৰ কৰিলোঁ। কফি অৰ্ডাৰ কৰাৰ পিছত এয়া কফি খাবলৈ ল'লোঁ সকলোখিনিয়ে। আৰু আপোনালোকেও বাৰু কফি খাই ভাল পায়নে, চাহ খাই ভাল পায়, কমেণ্টত জনাবচোন। মই কিন্তু চাহতকৈও কফি খাই ভাল পাওঁ আৰু সদায়তো খোৱা নহয়, চাহটো ঘৰত খাই থাকোঁ, সেইটো কাৰণে বাহিৰত আহিলে কৰিলে অলপ কফি খাবলৈ মন যায়, সেইটো কাৰণে এনেকৈ কফি ল'লোঁ আৰু ছোৱালী সকলোখিনি এনজয় কৰিছোঁ। এনেকুৱা এটা দিন মানুহৰ দুখ ভাগৰ আঁতৰাই আৰু এনেকৈ একাপ চাহেই হওক বা কফিয়ে হওক খোৱাৰ ফূৰ্তিটোৱে বেলেগ নহয়নে বাৰু? আৰু ফাইনেলি আমাৰ এইজনে হৈছে ভাইটি, যিহেতু এখন হোটেলতে আমাৰ আছে আৰু বেছি দিন নাই, ইয়াৰ পৰা বেলেগ এটা চিপ লৈছে, যিহেতু ওপৰ ৰেংকলৈ গৈছে আৰু সেইটো কাৰণে গুৱাহাটীত চিফ্ট হ'ব। তাৰ আগতে আমাক নিমন্ত্ৰণ দিলে আৰু আমিও আহি ভাইটিৰ হোটেলখনত এসাঁজ খাই ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ। আৰু আপোনালোকেও ভিডিঅ'টি চাগৈ ভাল পাইছে, যিহেতু ল'ৰা ছোৱালীয়ে পিজ্জা খাই ভাল পায়, ল'ৰা ছোৱালীৰ লগতে আমিও পিজ্জা ল'লোঁ। এয়া দেখিছেনে বাৰু? এয়া সৰু পোৱালীকেইটাই জুচ, পিজ্জা, মানে আজি সেইটো দিনটো পূৰা ফূৰ্তি কৰিছে আৰু ফূৰ্তি কৰিবলৈতো ল'ৰা ছোৱালী লৈ আহিছোঁ নহয়নে বাৰু? আৰু লগতে আমিও কিন্তু ল'ৰা ছোৱালীৰ নামতে আমিও খালোঁ বুলি ক'ব লাগিব দেই। এইফালে ধুনীয়াকৈ পিজ্জা আমাক ছাৰ্ভ কৰিলে আৰু ভণ্টিকেইজনীও কিন্তু খুব মৰম লগা আৰু দেখিবলৈও বগা বুলি ক'ব লাগিব, মৰম লগা ভণ্টিকেইজনী। আহিবৰ সময়ত থেংক ইউ এটা জনাই থৈ আহিছোঁ। আৰু এয়া চাওকচোন, পিজ্জা পূৰা বেটিয়ে মানে পূৰা ফুল এনজয় কৰিছে, কাৰণ ল'ৰা ছোৱালীয়ে ভাত পানীতকৈও এনেকুৱা ধৰণৰ বস্তুবোৰ খাব পালে খুব ভাল পায়। আৰু এনেকৈ লগতে আমিও এনজয় কৰিলোঁ ল'ৰা ছোৱালীৰ লগতে। আৰু ভাইটিয়ে দেউতাক মাকৰ যিহেতু লগ পাইছে আৰু ধুনীয়াকৈ কথা পাতি এনজয় কৰিছে। আৰু এনেকৈ সকলোখিনিয়ে ভাল লগা এটা দিন ৰাখি থ'লোঁ। মনটো কিন্তু খুব ভাল লাগিছে, কাৰণ আমি ঘৰত ইমান কামৰ ব্যস্তৰ মাজত নহয়, মানে পাহৰিয়ে থাকোঁ, বাহিৰলৈ যাব লাগে, ফূৰ্তি কৰিব লাগে। ঘৰত থকা আৰু বাহিৰত থকা বহুত এটা বেলেগ। আৰু এনেকৈ সকলোৱে ফূৰ্তি কৰি ধুনীয়াকৈ খাই বৈ এনজয় কৰিলোঁ। আৰু আপোনালোকেও চাগে ভিডিঅ'টি চাই ভালেই পাইছে আৰু সম্পূৰ্ণ এই ভিডিঅ'টি আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আৰু ওচৰে পাঁজৰে আপোনালোকেও যদি আছে এই হোটেলখনত আহি ধুনীয়াকৈ পাৰ্টি বা কাৰোবাৰ বাৰ্থডে কিবা কিবি ধুনীয়া এনজয় কৰিব পাৰিব। আৰু মই এনেকৈ আপোনালোকক ভিডিঅ'খিনি দেখাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু ফাইনেলি ভাইটিৰ যিজন লগৰ বুলি ক'ব লাগিব, হেড অফিচাৰৰ অলপ বেলেগ এজন আৰু কুক আছিলে, তাৰ সেই চেফজনে আহি এইফালে দেউতাকহঁতৰ লগত মাকহঁতৰ লগত ধুনীয়াকৈ চাহ চিনাকি হ'ল, আমাৰ লগতো ধুনীয়াকৈ কথা পাতিলে। কথা পতাৰ পিছত ভাল লাগিছে, এনেকুৱা এটা সন্মানো পাইছোঁ বুলি ক'ব লাগিব ভাইটিৰ দ্বাৰাই, মাকহঁতৰ লগতে, যিহেতু ভাইটিয়ে বহুত এটা ভাল কাম কৰি আছে আৰু ভাল কাম কৰাৰ কাৰণে ওপৰ ৰেংকলৈ গৈছে। আৰু এনেকৈ সকলোৱে কথা বতৰা পাতি চিনাকি কৰি দিলে। এয়া হৈছে আমাৰ ওচৰৰ ভাইটি, আমাৰ মিষ্টাৰৰ লগত অকণমান ফটো মাৰিলে, মই ভিডিঅ' কৰি ৰাখি দিলোঁ। আৰু এতিয়া খাই বৈ হ'ল, আমি বাহিৰত আহিলোঁ আৰু বাহিৰৰ দৃশ্যখিনি হৈছে ইমান ধুনীয়া। চাওকচোন, পানীৰ তলত যে মাছখিনি ইমান ধুনীয়া খেলি আছে আৰু ময়ো সেইটো কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকেও বাৰু এনেকুৱা ৰঙা বগা এনেকুৱা ধৰণৰ মাছ চাই ভাল পায় নেকি? বাহিৰৰ ভিউটো ভালেই লাগিলে আৰু সঁচাকৈ কৈছোঁ, এদিন এনেকৈ ওলাই আহিলোঁ, ওলাই অহাৰ পিছত মনটোও ভাল লাগিলে। আৰু আমাৰ এতিয়া ধুনীয়াকৈ যাবলৈ হ'ল সাজু। এইফালে ভাইটিকো আমি বাই বাই কৰিব ল'লোঁ, আমিও এতিয়া গাড়ীত বহিলোঁ। আৰু ভিডিঅ'টি কেনে পালে আপোনালোকে চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টি ভাল লাগিছে সকলোৱে মৰম আশীৰ্বাদ কৰি ভিডিঅ'টি আগবঢ়াই দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি অলপ দীঘলীয়া হ'ল, ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। সকলোকে বাই বাই।